ভাৰত শক্তি মঞ্চৰ বৈঠক উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰতবৰ্ষ পুনৰ ব্যৱহাৰযোগ্য শক্তিৰ উৎসৰূপে পৰিগণিত হ'ব বুলি মোদীৰ মন্তব্য। ভাৰতত উপস্থিত আমেৰিকাৰ প্ৰতিৰক্ষা আৰু বৈদেশিক সচিব আজি অনুষ্ঠিত হ'ব গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠক। আৰু ৰাজ্যত কোভিড আৰোগ্যৰ হাৰ ৯২.২৬% বৃদ্ধি, দেশত আৰোগ্যৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি। নমস্কাৰ, পুৱাৰ বাতৰিলৈ স্বাগতম জনাইছো। ষ্টুডিঅত মই ৰশ্মিৰেখা শৰ্মা। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতে স্বশক্তিৰে বিশ্বৰ অৰ্থনীতিত বিশেষ ভূমিকা পালন কৰিবলৈ সমৰ্থ হ'ব বুলি মত প্ৰকাশ কৰিছে। কালি চতুৰ্থ ভাৰত শক্তি মঞ্চৰ বৈঠকখন উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়, দেশৰ শক্তিখণ্ডই পৰিৱেশ সচেতনতাৰে বিকাশকেন্দ্ৰিক দিশত আগবাঢ়ি আহিছে বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে মত প্ৰকাশ কৰে। সেয়ে ভৱিষ্যতে পুনৰ ব্যৱহাৰযোগ্য শক্তিৰ উৎসৰূপে ভাৰত পৰিগণিত হ'ব বুলি তেওঁ কয়। তেওঁ লগতে দেশে ২০২২ চনৰ ভিতৰত পুনৰ ব্যৱহাৰযোগ্য শক্তি ভাণ্ডাৰ ১৭৫ গিগাৱাট আৰু ২০৩০ চনৰ ভিতৰত ৪৫০ গিগাৱাটৰ লক্ষ্য স্থিৰ কৰা বুলি উল্লেখ কৰে। ভাৰতে প্ৰাকৃতিক গেছ ৰপ্তানিৰ ক্ষেত্ৰত চতুৰ্থ বৃহৎ দেশ হিচাপে স্থান লাভ কৰিছে। বৈঠকখনত প্ৰধান তেল আৰু গেছ কোম্পানীবিলাকৰ প্ৰায় ৪৫ গৰাকী মুখ্য কাৰ্যবাহী বিষয়াই অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত কয় যে ভৱিষ্যতে ভাৰতে ইয়াৰ শক্তিৰ ব্যৱহাৰ প্ৰায় দুগুণ কৰি তুলিব। Investment decisions have been impacted. Leading global bodies project that there will be a contraction in global energy demand over the next few years also. But these agencies project India to emerge as a leading energy consumer. India is set to nearly double its energy consumption over the long term. Friends, there are many areas. নতুন দিল্লীত আজি ভাৰত আমেৰিকাৰ মাজত এক গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কৌশলগত অংশীদাৰিত্ব তথা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত দেশ দুখনৰ মাজৰ সহযোগিতা বৃদ্ধি সম্পৰ্কত আলোচনা কৰা হ'ব। এই বৈঠকৰ পূৰ্বে কালি সন্ধিয়া নতুন দিল্লীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিব মাৰ্ক এস্পাৰৰ সৈতে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং এখন সৌহাৰ্দ্যপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত দুয়োগৰাকী প্ৰতিনিধিয়ে দেশ দুখনৰ মাজত সামৰিক সহযোগিতা, যোগাযোগ আৰু তথ্যৰ বিনিময় আৰু সামৰিক বাণিজ্য আৰু উদ্যোগ বিষয়ত আলোচনা কৰে। দুয়োগৰাকী নেতাই এই বৈঠক যথেষ্ট ফলপ্ৰসূ আছিল বুলি মন্তব্য কৰে। এই বৈঠকত চিফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট, সেনা প্ৰধান জেনেৰেল মনোজ নাৰেভানে, বায়ু সেনা প্ৰধান RKS ভাদুৰিয়া আৰু নৌ সেনা প্ৰধান এডমিৰেল কৰমবীৰ সিঙো উপস্থিত আছিল। অন্যহাতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰেও কালি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক সচিব মাইক পম্পিঅ'ক সাক্ষাৎ কৰে। দ্বিপাক্ষিক বৈঠকৰ বাবে ভাৰত ভ্ৰমণলৈ অহা আমেৰিকাৰ দুয়োগৰাকী সচিবে আজি আবেলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। শাৰদীয় দুৰ্গোৎসৱৰ কালি বিজয়া দশমী উপলক্ষে গুৱাহাটী মহানগৰীৰ লগতে সমগ্ৰ ৰাজ্যতে পুৱাৰে পৰা বিভিন্ন পূজাস্থলীত ভক্তসকলে পৰম্পৰাগত ৰীতি নীতিৰে দেৱীৰ শ্ৰীচৰণত আশীষ বিচাৰি প্ৰাৰ্থনা জনায়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি বিজয়া দশমী উপলক্ষে নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰ আৰু মহানগৰীৰ মাজমজিয়াৰ উগ্ৰতাৰা দেৱালয়লৈ গৈ দেৱীৰ আশীষ লয় আৰু ৰাজ্যৰ সকলো শ্ৰেণীৰ ৰাইজৰ মংগলৰ বাবে প্ৰাৰ্থনা জনায়। দেৱী বিসৰ্জন উপলক্ষে ব্ৰহ্মপুত্ৰকে ধৰি বিভিন্ন নৈ উপনৈত নিৰ্দিষ্ট নীতি নিয়মৰ মাজেদি প্ৰশাসনে বিসৰ্জনৰ সকলো ব্যৱস্থা গ্ৰহণ কৰে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে ব্ৰহ্মপুত্ৰৰ তিনিটা ঘাটত প্ৰতিমা বিসৰ্জন সুনিয়াৰকৈ সম্পন্ন কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইতো কালি দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিয়া হয়। তেজপুৰত জিলা প্ৰশাসনে বান্ধি দিয়া নীতি নিয়মৰ মাজেৰে কালি বিজয়া দশমীত দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিয়া হয়। ধুবুৰীত কালি পুৱাৰে পৰা ব্ৰহ্মপুত্ৰৰ এটাই ধুবুনী ঘাটত প্ৰতিমা বিসৰ্জন আৰম্ভ কৰা হয়। জিলা প্ৰশাসন আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ তত্বাৱধানত পূজা কমিটিবোৰে প্ৰতিমা বিসৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰে। কামৰূপ জিলাৰ দেৱালয় আৰু পৰিয়ালকেন্দ্ৰিক পূজাসমূহৰ সময় নিৰ্ঘণ্ট অনুসৰি কালি দশমী পূজা সম্পন্ন কৰাৰ পিছতে প্ৰতিমা বিসৰ্জন দিয়া হয়। মংগলদৈত মংগলদৈ নদীৰ ঘাটত কোভিড প্ৰটকল মানি দেৱী প্ৰতিমা বিসৰ্জন দিয়া হয়। বিসৰ্জনস্থলীত কোনো জনসমাগম অবিহনে শৃংখলাবদ্ধভাৱে বিসৰ্জন সম্পন্ন কৰা হয়। শিৱসাগৰত দিখৌ নৈৰ ঘাটত কালি কঠোৰ নিৰাপত্তা
নিৰাপত্তা আৰু কোভিডৰ স্বাস্থ্য নীতি মানি প্ৰতিমা বিসৰ্জন সম্পন্ন কৰা হয় যোৰহাটৰ ভোগদৈৰ পূজা দুবিঘাটত প্ৰতিমা বিসৰ্জন সম্পন্ন কৰা হয় প্ৰতিমা বিসৰ্জনৰ সময়ত জিলা প্ৰশাসন আৰু আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ইয়াৰ উপৰি উদালগুৰি দক্ষিণ হালমাৰা কোকৰাঝাৰ চিৰাং কাৰ্বি আংলং লখিমপুৰ আদি জিলাতো প্ৰতিমা বিসৰ্জন কালি সুকলমে সম্পন্ন হোৱা বুলি জানিব পৰা হৈছে ৰাজ্যত কোভিড আৰোগ্যৰ হাৰ ৯২.২৬% বৃদ্ধি পাইছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা নিশা এক টুইটযোগে কয় যে কালি নতুনকৈ ২৮৩২ গৰাকী লোক সুস্থ হৈ উঠা ৰাজ্যখনত মুঠ আৰোগ্যৰ সংখ্যা ১,৮৮,৫৮৪ হৈছেগৈ আনহাতে কালিৰ দিনটোত ১৪,২২৫ গৰাকী লোকৰ নমুনা পৰীক্ষা কৰাৰ পাছত ২১৫ গৰাকী লোকৰ দেহত কৰোনা সংক্ৰমণ ধৰা পৰে ইয়াকে লৈ ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ২,০৪,৩৮৬ লৈ বৃদ্ধি পাইছে ৰাজ্যখনত সম্প্ৰতি ১৪,৮৯১ গৰাকী লোক চিকিৎসাধীন হৈ আছে কালিৰ দিনটোত কামৰূপ মহানগৰ জিলাৰ ২ গৰাকী লোকৰ মৃত্যু হয় ইয়াকে লৈ ৰাজ্যত কোভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৯০৮ লৈ বৃদ্ধি পাইছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি ভাৰতত কোভিড-19ৰ আৰোগ্যৰ হাৰ ৯০.২৩% হৈছেগৈ শেহতীয়া তথ্য অনুসৰি এই পৰ্যন্ত দেশত ৭১,৩৭,০০০ৰো অধিক লোক এই ৰোগৰ পৰা সুস্থ হৈ উঠিছে ইফালে ৪৫,১৪৮ জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ ফলত দেশত মুঠ কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ৭৯,০৯,৯৫ লৈ বৃদ্ধি পাইছে সম্প্ৰতি ৬,৫৩,৭১৭ গৰাকী ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰি আছে এতিয়ালৈকে এই ৰোগত দেশত ১,১৯,০১৪ জন লোকৰ মৃত্যু হৈছে মৃত্যুৰ হাৰ হৈছে ১.৫০%। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি ত্ৰিপুৰাত ৯টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব মুঠ ২৬২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰাষ্ট্ৰীয় ঘাইপথসমূহে আন্তঃৰাজ্যিক পৰিবহণ সুচল কৰাৰ লগতে বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় যোগাযোগো গঢ়ি তুলিব এই ৰাষ্ট্ৰীয় ঘাইপথসমূহে ৰাজ্যখনৰ পৰ্যটন কেন্দ্ৰ ঐতিহাসিক আৰু ধাৰ্মিক স্থানসমূহলৈ যোগাযোগ ব্যৱস্থা ক্ষীপ্ৰ কৰি তুলিব ইয়াৰ ফলত ৰাজ্যখনৰ নিবনুৱা সংস্থাপনৰ পথো মুকলি হ'ব বুলি আশা কৰা হৈছে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাই আজি ভিডিঅ' কনফাৰেন্সযোগে জনজাতি কল্যাণৰ অৰ্থে দুটা উৎকৰ্ষ কেন্দ্ৰ মুকলি কৰিব ঝাৰখণ্ডৰ ৫খন জিলাৰ ৩০খন গাঁও পঞ্চায়ত আৰু ১৫০খন গাঁও সামৰি স্থাপন কৰা এই কেন্দ্ৰই পঞ্চায়তী ৰাজ ব্যৱস্থাক শক্তিশালী কৰি তোলাৰ লগতে জনজাতীয় যুৱকসকলক ব্যক্তিত্ব বিকাশৰ প্ৰশিক্ষণো প্ৰদান কৰিব নতুন দিল্লীত কালিৰে পৰা ভাৰতীয় সেনাবাহিনীৰ কমাণ্ডাৰ পৰ্যায়ৰ বৈঠক আৰম্ভ হৈছে সেনাবাহিনীৰ প্ৰধান জেনেৰেল এম নাৰিমেনৰ অধ্যক্ষতাত অনুষ্ঠিত এই ৪ দিনজোৰা বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ নীতি উদ্ভাৱনৰ সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বৈঠকত সকলো সেনা কমাণ্ডাৰ সেনা মুখ্য কাৰ্যালয়সমূহৰ প্ৰধান ষ্টাফ অফিচাৰসকল আৰু আন জ্যেষ্ঠ সেনা বিষয়াসকল উপস্থিত আছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে প্ৰতিৰক্ষা বাহিনীৰ প্ৰধান জেনেৰেল বিপিন ৰাৱত নৌসেনা প্ৰধান এডমিৰেল কৰমবীৰ সিং আৰু ভাৰতীয় বায়ু সেনা বাহিনীৰ প্ৰধান চিফ মাৰ্শ্বাল কে.এছ. ভাদুৰিয়াই কাইলৈৰ বৈঠকত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে এই বৈঠকত পূব লাডাখ আৰু আন স্পৰ্শকাতৰ অঞ্চলসমূহৰ শেহতীয়া পৰিস্থিতিৰ লগতে নিৰাপত্তা প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা বিষয়সমূহৰ ওপৰত সেনা কমাণ্ডাৰসকলে বিতং পৰ্যালোচনা চলোৱাৰ সম্ভাৱনা আছে বিহাৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ ৭১টা সমষ্টিৰ বাবে অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কালি বিয়লি সামৰণি পৰিছে ৰাজ্যখনৰ ১৬খন জিলাত কাইলৈ অনুষ্ঠিত হ'বলগীয়া ভোটগ্ৰহণ উপলক্ষে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে এই পৰ্যায়ত ২,১৪ লাখৰো অধিক ভোটাৰে ১,০৬৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব উল্লেখযোগ্য যে এই নিৰ্বাচনত বিজেপিয়ে ২৯টা সমষ্টিত জেডিইউৱে ৩৫টা আৰু হিন্দুস্তানী আৱাম মৰ্চাই ৬টা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াইছে আনহাতে আৰজেডি প্ৰাৰ্থীয়ে ৪২টা আৰু কংগ্ৰেছৰ প্ৰাৰ্থীয়ে ২১টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বাক্সা জিলাৰ ভলুকামুৰি গাঁৱৰ উদীয়মান যুৱক প্ৰাঞ্জল দাসে কল আৰু বগৰী খেতিৰ লগতে কেঁচুসাৰ প্ৰস্তুত কৰি নিজকে স্বাৱলম্বী কৰি তুলিবলৈ সক্ষম হৈছে আদৰ্শ কৃষক হিচাপে প্ৰতিষ্ঠা লাভ কৰা যুৱকজনে বিলাতী বগৰী আৰু মালভোগ কল ৰোপণৰ লগতে ১২টা টেংকিত কলগছৰ পৰা কেঁচুসাৰ প্ৰস্তুত কৰাৰ কাম অব্যাহত ৰাখিছে তেওঁ গাঁওখনৰ ২০ গৰাকী যুৱকক একত্ৰিত কৰি এটা গোট গঠনেৰে ১০০ বিঘা মাটিত ৰবি শস্য কৰাৰো সংকল্প লৈছে খেতি প্ৰথমতে কৰিলো মই কল ৩ বিঘা তাৰপিছত বগৰী দিছো ১ বিঘা আৰু লগতে মোৰ কেঁচুসাৰৰ ফাৰ্ম এখন আছে কেঁচুসাৰৰ টেংকি ১২টা মান আছে তাৰপিছত এইখিনি মই লৈ মই ৪-৫ জন মোৰ ৱৰ্কাৰ লেবাৰ থাকে লেবাৰক লৈ মই এইখিনি কামখিনি আৰম্ভ কৰিছো তাৰপিছত কল মই বিক্ৰী কৰিলো এইবাৰ ২ লাখ মান টকা পালো
গোটেই কল মানে 1000 কলৰ পুলিত দিছিলোঁ প্ৰথম অৱস্থাত 2 লাখ মান টকা মোৰ আহিলে তাৰপিছত বগৰীত মোৰ 50,000 মান আহিলে আৰু কেঁচুসাৰত জাষ্ট আৰম্ভ কৰিছোঁ এইটো মই খুব সম্ভৱ 4-5 লাখ টকা মান আহিব লাগে বছৰি এইটো বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ ভাৰত শক্তি মঞ্চৰ বৈঠক উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰতবৰ্ষ পুনৰ ব্যৱহাৰযোগ্য শক্তিৰ উৎসৰূপে পৰিগণিত হ'ব বুলি মোদীৰ মন্তব্য ভাৰতত উপস্থিত আমেৰিকাৰ প্ৰতিৰক্ষা আৰু বৈদেশিক সচিব আজি অনুষ্ঠিত হ'ব গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠক আৰু ৰাজ্যত কোভিড আৰোগ্যৰ হাৰ 92.26% বৃদ্ধি দেশত আৰোগ্যৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি বাতৰিৰ পৰা বিদায় লোৱাৰ আগে এটা কথা মনত পেলাই দিছো কৰোনাক পৰাস্ত কৰিবলৈ শাৰীৰিক দূৰত্ব বজাই ৰাখক সঘনাই সাবুনেৰে হাত ধুওক অথবা হেণ্ড স্যানিটাইজাৰ ব্যৱহাৰ কৰাৰ লগতে সঠিকভাৱে মাস্ক পিন্ধিবলৈ নাপাহৰিব মাস্ক আপ ইণ্ডিয়া আমাৰ আজি পুৱাৰ বাতৰি ইমানতে শেষ হ'ল পৰৱৰ্তী বাতৰি আবেলি 4 বজাত প্ৰচাৰিত হ'ব নমস্কাৰ